নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'টো স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকক মই আগতো ভিডিঅ'ত দেখাইছিলোঁ যে এই কুকুৰা কিছুমান বিক্ৰী কৰিবলগীয়া আছে বুলি কৈছিলোঁ। ইয়াৰে ভিতৰত আজি মই 10-12জনীমান বিক্ৰী কৰিম বুলি ভাবিছোঁ। ডাঙৰ হ'ল কিছুমান 1 কেজি ওচৰা ওচৰি 700 গ্ৰাম, এইকেইটা অলপ ডাঙৰ চাইজৰ। বৰ্তমান 60-70টাৰ ভিতৰত আজি মই 10টা বিক্ৰী কৰিম। এয়া দেখি আছে আপোনালোকক মই দেখাই আছোঁ। এই কুকুৰাকেইটা মই ধৰিম এতিয়া আৰু জুখি দেখাম কেইটাত কিমান ওজন হৈছে। এতিয়া মই ধৰি আপোনালোকৰ ওচৰত জুখি দেখাম। ইয়াত দানা দি আছোঁ। ধৰক এইকেইটা মই সম্পূৰ্ণ গাঁৱলীয়া দানা দিছিলোঁ আৰু অলপ সময় লাগিলে ডাঙৰ হ'বলৈ। 6 মাহমান হৈ গ'ল আৰু যেতিয়া নতুন কিছুমানক মই ইয়াত দেখিছে পাছফালে ঢাকি থৈছোঁ, সিহঁতক সম্পূৰ্ণ আবদ্ধ পদ্ধতিৰে আধা কেজিমান হ'লে সিহঁতকো এৰি দিম। সিহঁতক কিছুমান দানাবোৰ মিক্স দানা দিওঁ, কিনাৰ দানাও দিওঁ আৰু এনেকুৱা লোকেল দানাও দি আছোঁ। এয়া চাওক এইকেইটা আজি কিমান হ'ব আপোনালোকক মই দেখাম। এয়া কাটা ৰেডি কৰিছোঁ, 0 কৰি থৈছোঁ আৰু এই মতা এটা ধৰিছোঁ। এই মতা কুকুৰাটো কিমান ওজন আছে চাওক আপোনালোকে। এয়া দেখিছে 1 কেজি 300 গ্ৰাম হৈছে 1 কেজি মতা কুকুৰাটো। মাইকীবোৰ অলপ কম হয়। এয়া দেখিছে সম্পূৰ্ণ মই আপোনালোকক দেখাই দিছোঁ। আৰু এয়া ধৰিলোঁ 10জনী ধৰি থৈছোঁ, মতা মাইকী মিলাই। আৰু এই 10জনী কুকুৰা কেই কেজি হয় আপোনালোকক এইটো মই আপোনালোকক দেখাই আছোঁ। বস্তাটো বান্ধি লওঁ, বান্ধি লৈছোঁ আৰু এয়া কাটা আকৌ ৰেডি কৰিছোঁ আৰু মই আপোনালোকক দেখাম। 0 কৰি লৈছোঁ। বস্তাটো বান্ধি মই আপোনালোকক উঠাই দেখাই আছোঁ। অলপ আন্ধাৰ হ'ল ধৰোঁতে। এয়া চাওক 8 কেজি 476 গ্ৰাম। এয়া কুকুৰাবোৰ দেখিছেনে, 10জনী আছে। 8 কেজি হৈছে, 8 কেজি 400 ধৰক, 70 গ্ৰামটোতো বাদ দিছোঁ। 8 কেজি 400 × 350 হৈ গৈ আপোনালোকৰ ধৰক 2940 টকা। আমাৰ ইয়াত 350 টকাকৈ দিয়ে, মই আজি 2940 টকা পালোঁ। আৰু আছে কিছুমান বিক্ৰী কৰিবলগীয়া, ইয়াত আপোনালোকক দেখাই আছোঁ। এইকে দেখিছে, এইবোৰ কিছুমান ক্ৰছ কৰা আছে ধৰক কয়লাৰ আৰু লোকেলৰ মাজত, যাতে সিহঁতৰ ব্ৰিডটো ভাল হওক বুলি, অলপ সোনকালে বাঢ়িব। নহ'লে একেবাৰে লোকেলটো কি হয়, কিনা দানা খোৱালে আপোনাৰ এনেকৈ 5 মাহ 6 মাহ 1 কেজি হ'বলৈ সময় লাগে। আৰু যদি ক্ৰছ কৰাই অলপ হয় তেনেহ'লে অলপ সোনকালে হ'ব বুলি মই ভাবিছোঁ। এই আপোনালোকে দেখি আছে, এতিয়াও আছে যথেষ্ট বুলি ক'ব লাগিব, 40-50জন ইয়াত। আৰু কিছুমান গঁৰালটো বন্ধ কৰি থৈছোঁ। আৰু মই আপোনালোকক দেখাম যে লোকেলটো, পিয়'ৰ লোকেলটো যিমান পুহিলে, এয়া দেখিছে লোকেল পিয়'ৰ এইটো ঘাইটো আছিল। ইয়াক আপুনি যিমান পুহিলেও, এয়া মই আপোনালোকক জুখি দেখাম, 1.5 কেজিতকৈ বেছি নহয়। অৰ্থাৎ এয়া ভালকৈ দানা খোৱাৰ কাৰণে 1 কেজি 600 গ্ৰাম হৈছে। এয়া ঘাইটো আপোনাৰ মতা কুকুৰাটো 1.5 বছৰমানেই হ'ল। এয়া আপোনালোকক এইটো জুখি দেখাই দিছোঁ। পোহৰত হয়তো অলপ ধৰিব পৰা নাই, ৰ'ব মই আপোনালোকক দেখাইছোঁ। এয়া চাওক 1 কেজি 615 গ্ৰাম হৈছে। এইটো হৈছে মতা কুকুৰা ঘাই। ইয়াৰ পোৱালিবোৰ যিমানে লোকেলবোৰ আপুনি নোপোহক কিয়, এনেকৈ 1 কেজি ঘাইবোৰ, মাইকী কুকুৰাবোৰ 1 কেজিতকৈ বেছি হয় যদিও 1 কেজি 100 বা 200 হয়, তাতকৈ বেছি নহয়।